মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ নতুন গণিতৰ পাঠ নম্বৰ 6 ভগ্নাংশ এই পাঠটিৰ অনুশীলনী 6ৰ কৰ উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰ প্ৰশ্নটো আছিল যে তলৰ চিত্ৰবোৰৰ তলে তলে লিখা থকা অংশত ৰং কৰা। অৰ্থাৎ ইয়াতে যদি প্ৰথম চিত্ৰটো চোৱা, ইয়াতে চোৱাচোন কি দিয়া আছে 3/1 দিয়া আছে, হয়নে? বা ইংৰাজীত 1/3 দিয়া আছে। আমি অসমীয়াত কি বুলি মাতিম 3/1। অৰ্থাৎ কি কৈছে যে তলৰ চিত্ৰবোৰৰ তলে তলে লিখা থকা অংশত ৰং কৰা। তলে তলে চোৱা, ইয়াতে কেইটা ভাগ আছে চোৱাচোন, এইটো এটা ভাগ, হয়নে? মই ইংৰাজীত লিখা গ'ল, অসমীয়াত লিখি দিছোঁ তোমালোকক চোৱা। এইটো এটা ভাগ, হয়নে? এইটো 3টা ভাগ কৰিছে, এই 2টা ভাগ, এই 3টা ভাগ। ইয়াৰে 3/1 এটা ভাগত কি কৰিছে আমাক ৰং কৰিবলৈ কৈছে। গতিকে আহা আমি 3/1 এটা অংশত কেনেকৈ ৰং কৰে চাওঁ। এতিয়া তোমালোকে যদিহে চোৱা, ইয়াৰ যিকোনো এটা ভাগত তোমালোকে এনেকুৱা ধৰণে কালাৰ কৰি দিব পাৰা। ঠিক আছে, যিকোনো ৰঙৰ কালাৰ কৰিবা, ইয়াত কোনো ধৰণৰ উল্লেখ কৰা নাই যে এইটো ৰং কৰিব লাগিব। এনেকুৱা ধৰণে তোমালোকে যিকোনো এটা ভাগত বা অংশত তোমালোকে ৰং কৰি দিবা। এতিয়া 3/1 হৈ গ'ল, হয়নে? এতিয়া নেক্সট কি কৈছে চোৱাচোন, ইয়াতে কৈছে যে 3/2 অংশত ৰং কৰা। ইয়াতে চোৱাচোন 3টা ভাগ আছে, 1, 2, 3টা, হয়নে? ইয়াৰে আমাক কি কৈছে যে যিকোনো 2টা অংশত কি কৰা ৰং কৰা। গতিকে আমি এই 2টা অংশত ৰং কৰি দিব পাৰোঁ। ঠিক আছে, এই 2টা অংশত ৰং কৰি দিলোঁ। এনেকুৱা ধৰণে তোমালোকেও ৰং কৰি ল'ব পাৰা। আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা। এতিয়া নেক্সট যদি আমি চাওঁ এইটো চিত্ৰ, ইয়াতে আমাক কি দিছে চোৱাচোন 8/3 দিয়া আছে, হয়নে? ইয়াতে কেইটা ভাগ আছে তোমালোকে চোৱাচোন, 1, 2, 3, 4টা, হয়নে? 5টা, 6টা, 7টা, 8টা। 8/3 কেইটা অংশত ৰং কৰিব দিছে 3টা অংশত। গতিকে আমি 3টা অংশত ৰং কৰোঁ আহা। এতিয়া তোমালোকে যদি ভালদৰে চোৱা, যিকোনো 3টা অংশত ৰং কৰিব পাৰা। যেনে ইয়াতে 2টা অংশ আছে, এইটো এটা, হয়নে? এই 2টা অংশত আমি যদি ৰং কৰি দিব পাৰোঁ এনেকৈ, চোৱা হৈ গ'ল 2টা অংশত ৰং, হয়নে? এনেকুৱা ধৰণে তোমালোকে আৰু এটা অংশত ৰং কৰি দিয়া, এইটো অংশত ৰং কৰি দিয়া, 3টা অংশত ৰং কৰা হৈ গ'ল। এনেধৰণে কৰিব লাগে, একেবাৰে সহজ হয়, হয়নে? এতিয়া আমি নেক্সটটো কৰোঁ আহাচোন। ইয়াতে কি দিছে চোৱাচোন, নেক্সটত দিছে যে 5/2 অংশত ৰং কৰিবলৈ দিছে। ইয়াতে চোৱাচোন কেইটা ভাগ আছে, 1, 2, 3, 4, 5টা আছে, হয়নে? ইয়াৰে কেইটাত ৰং কৰিব দিছে 2টা ভাগত। গতিকে আহা আমি ৰংখিনি কৰি লওঁ। গতিকে চোৱা, যিকোনো 2টা ভাগত ৰং কৰিলে হৈ গ'ল। যেনে চোৱাচোন এইটোত কৰি দিলোঁ আমি, হয়নে? এইটোত কৰিলোঁ আমি, এইকেইটা এইটোতো কৰিব পাৰোঁ, কাৰণ যিকোনো 2টা অংশত ৰং কৰিলে আমাৰ হৈ যাব। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। নেক্সট এতিয়াহে তোমালোকে ইয়াতে চোৱা কি লিখা আছে চোৱাচোন, 8/5 লিখা আছে। গতিকে যিকোনো 5টা অংশত তোমালোকে ৰং কৰি দিলে হ'ব। যেনে চোৱাচোন, এইটো এটা হ'ল, হয়নে? এইটো এটা, চোৱা এই 2টা হৈ গ'ল, 2টাত ৰং কৰিলোঁ আমি। ঠিক একেধৰণে আমি এই 2টাতো ৰং কৰিব পাৰোঁ। চোৱা 2টা কিমানটা হ'ল, 4টা হ'ল, হয়নে? চোৱাচোন 4টাত ৰং কৰিলোঁ। নেক্সট এইটোতো ৰং কৰি দিলোঁ, 5টা হৈ গ'ল। চোৱা, আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ এইখিনি বুজি পালা। এতিয়া আমি এইটো চাওঁ আহাচোন, ইয়াতে কিমান দিছে 12/7 দিছে, হয়নে? ইয়াতে চোৱাচোন তোমালোকে হিচাপ কৰি চাবা, 4টা, 4 4 8টা, 8 4 12টা আছে, হয়নে? ইয়াৰ কি কৰিব কৈছে, যিকোনো 7টাত ৰং কৰিবলৈ কৈছে। গতিকে আহা আমি যিকোনো 7টাত আমি ৰং কৰোঁ। গতিকে চোৱা, আমি এই 3টাত কৰিলোঁ প্ৰথমতে, হয়নে? 3টা হৈ গ'ল, 3টাত ৰং কৰিলোঁ। নেক্সট 6টাত ৰং কৰিলোঁ, এই 6টা হৈ গ'ল। ঠিক আছে, এই 6টাত ৰং কৰিলোঁ। নেক্সট আৰু এটাত ৰং কৰি দিলোঁ। আশা কৰিছোঁ বুজি পাইছা। টোটেল কিমানটা হ'ল 7টা। 12/7 অংশত আমি কি কৰিলোঁ, ৰং কৰিলোঁ। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পাইছা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকে 2 নম্বৰটো চোৱাচোন। 2 নম্বৰত কি দিছিলে আমাক মান নিৰ্ণয় কৰিবলৈ কৈছে, হয়নে? ক নম্বৰত কি দিছে চোৱাচোন, তোমালোকে ভয় খাব নালাগে, একেবাৰে সহজ হয়। ক নম্বৰত আমাক কৈছিল যে 20 টকাৰ 5/1 মান নিৰ্ণয় কৰিব দিছে। সদায় তোমালোকে মনত ৰাখিবা, যেতিয়া থাকিব, মানে কি, মানে হৈছে পূৰণ। থাকিলে তোমালোকে সদায় মনত ৰাখিবা, ভৱিষ্যতলৈ অংকবোৰত যেতিয়া থাকিব তোমালোকে কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। ঠিক আছে, এতিয়া কেনেকৈ পূৰণ কৰিব লাগিব সেইটো মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে চাই যোৱা। চোৱা, মই ধুনীয়াকৈ পাতি ল'লোঁ যে 2 নম্বৰৰ সলিউশ্যন, অৰ্থাৎ সলিউশ্যন মানে সমাধান বুলি লিখিব পাৰে। ইয়াতে আমি প্ৰশ্নটো পাতি ল'লোঁ, কি দিছিল 20 টকাৰ 5/1 দিছিলে, হয়নে? গতিকে আমি কি লিখিলোঁ, নেক্সট চোৱা, তোমালোকে মনোযোগ দি চাবা, 20 আছিলে নহয়, 20 লিখিলোঁ। ঠিক আছে,
টকাৰ আছে ৰ থাকিলে কি হ'ব ৰ থাকিলে হ'ব পূৰণ অৰ্থাৎ টকাৰ ঠাইত কি লিখিম পূৰণ চিন আমি দিম ঠিক আছে পূৰণ চিন দি দিলোঁ নেক্সট কিমান আছে 5/1 আছে গতিকে 5/1 লিখি ল'লোঁ এতিয়া ইয়াতে এটা কথা সদায় তোমালোকে মনত ৰাখিবা 20ৰ তলত একো নাই যেনে 1ৰ তলত কি আছে 5 আছে হয়নে গতিকে 5/1 হৈ আছে 20ৰ তলত একো নাই মানে সদায় তোমালোকে 1 এটা থাকে বুলি ধৰি ল'বা ঠিক আছে তোমালোকৰ এইখিনি ভৱিষ্যতলৈ তোমালোকৰ কামত আহিব গতিকে একো নাথাকিলে তোমালোকে 1 এটা থকা বুলি তলত ধৰি ল'বা ঠিক আছে এতিয়া আমি গম পালো যে 20টো ওপৰত আছে গতিকে আমি 5টো ক'ত আছে তলত আছে 20টো ক'ত আছে ওপৰত আছে এতিয়া 5ৰে 20ক আমি কটাকটি কৰিব পাৰো তোমালোকে 5ৰ ভাগ মাতাচোন 5 × 1 = 5 5 × 2 = 10 5 × 3 = 15 5 4 গুণ কেইবাৰ গ'ল 4 বাৰ তো কটাকটি কৰিলো ঠিক আছে 5 4 গুণ 20 হৈ গ'ল এতিয়া আমি কিমান পালো 4 পূৰণ 1 পালো হয়নে এটা লাইন লিখিব পাৰা নিলিখিলে কথা নাই 4 পূৰণ 1 এটা এই যি দুটা ৰৈ গ'ল এটা পূৰণ কৰি দিয়া কাৰণ ওপৰে আছে পূৰণ কৰি দিলে যেটো পাও হেতু লিখি দিলে হ'ব 4 গুণ কিমান হ'ব 4 হয়নে 4 গুণ 4 পাই গলো অৰ্থাৎ 20 টকাৰ 5/1 মানে কি হ'ব 4 টকা হ'ব বহুতো ছাত্ৰ ছাত্ৰী এই এককটো নিলিখিলে কেতিয়াবা সন্মানীয় ছাৰ বাইদেউসকলে তোমালোকৰ প্ৰশ্নটোৰ উত্তৰটো ভুল হোৱা বুলি কাটি দিবও পাৰে ঠিক আছে এইটো তোমালোকে লিখিবা অৰ্থাৎ কিমান পালো 4 টকা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে খ নম্বৰটো চোৱা খ নম্বৰত দিছিল যে 35টা চকলেটৰ 7/3 গতিকে চকলেটৰ আছে ৰ আছে নহয় ইয়াতেও গতিকে এইটো অংকটো আমি কেনেকৈ আগৰটোৰ নিচিনাকৈ কৰিম আশা কৰিছোঁ পাৰিছাই তোমালোকে কৰিব হয়নে 35 ৰ আছে থাকিলে কি হ'ব পূৰণ তাৰপিছত 7/3 ঠিক আছে 7/3 35 পূৰণ 7/3 লিখিলোঁ এইটো 7 ঠিক আছে এতিয়া আমি কটাকটি কৰিব লাগিব হয়নে কাৰণ 35ৰ তলত কি আছে 1 এটা আছে গতিকে 35টো ওপৰত আছে এনেকৈ কটাকটি যাব 7ৰ ভাগ মাৰা তোমালোকে 35 নোপোৱালৈকে 7 গুণ 7 7 2 14 7 3 গুণ 21 7 4 গুণ 28 7 5 গুণ হয়নে কিমান বাৰ যাব 5 বাৰ 7 5 গুণ 5 বাৰ গ'ল 7 5 গুণ কিমান হ'ব 35 হ'ব এতিয়া আমি ওপৰত কি পালো 5টো ওপৰত আছে 3টো ওপৰত আছে 5 পূৰণ 3 পালো তোমালোকে ডাইৰেক্টলি 5 পূৰণ 3 5 3 গুণ 15 লিখিব পাৰা বা এনেকৈ আৰু এটা লাইন পাতি লিখিব পাৰা ভুল নহয় তোমালোকৰ 5ৰ লগত 3 পূৰণ কৰাচোন 5ৰ ভাগটো মাতা তোমালোকে 5 গুণ 5 5 2 গুণ 10 5 3 গুণ হৈ গ'ল 15 হয়নে একেবাৰে ইজি হয় এইটোৱে হৈছে ইয়াৰে উত্তৰ এতিয়া ইয়াতে 35টা বুলি আছে নহয় এককটো এতিয়া 15টা লিখিব লাগিব 15টা ঠিক আছে এনেধৰণে লিখি লোৱা আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ এইখিনি বুজি পাইছা যদিহে বুজি পাইছা তোমালোকে আমাৰ অনলাইন ক্লাছত জইন কৰিবলৈ নাপাহৰিবা অনলাইন ক্লাছত তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো পাবা মাত্ৰ 199 টকাত তোমালোকে 1 বছৰৰ কাৰণে অনলাইন ক্লাছ কৰিব পাৰিবা এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা অধিক জানিবৰ বাবে ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰ দিয়া আছে হোৱাটছআপতো তোমালোকে আমাক মেছেজ কৰি বা কল কৰি সুধিব পাৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থবা